ওম শান্তি 14 এপ্ৰিল 2022 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল যোগ বলেৰে ঘাটিৰ হিচাপ নিষ্পত্তি কৰি সুখৰ হিচাপ জমা কৰা বেপাৰী হৈ নিজৰ পুৰা হিচাপ উলিওৱা প্ৰশ্ন তোমালোক সন্তানসকলে পিতাৰ আগত কোনটো প্ৰতিজ্ঞা কৰিছা সেই প্ৰতিজ্ঞা ৰক্ষা কৰাৰ সহজ সাধন কি উত্তৰ তোমালোকে প্ৰতিজ্ঞা কৰিছা মোৰতো একমাত্ৰ শিৱ বাবা অন্য কোনো নাই ভক্তিটো কৈছিলা বাবা যেতিয়া আপুনি আহিব তেতিয়া মই অন্য সকলোৰে সংগ ত্যাগ কৰি একমাত্ৰ আপোনাৰ সংগ ল'ম এতিয়া বাবাই কয় সন্তানসকল দেহ সহিত দেহৰ সকলো সম্বন্ধ বুদ্ধিৰে ত্যাগ কৰি একমাত্ৰ মোক স্মৰণ কৰা এই পুৰণি শৰীৰৰ পৰাও অন্তৰৰ আকৰ্ষণ আঁতৰাই দিয়া কিন্তু এই ক্ষেত্ৰত পৰিশ্ৰম আছে এইটো প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ পুৱাতে অৰ্থাৎ অমৃতবেলা উঠি নিজে নিজৰ লগত কথা পাতা আৰু চিন্তন কৰা এতিয়া এই নাটক পুৰা হ'ল গীত সৌৰভিদে আকাশ সিংহাসন অৰ্থাৎ আকাশ সিংহাসন এৰি দিয়া ওম শান্তি সন্তানসকলে আহ্বান কৰে যে পৰমধামৰ পৰা আহক এইটো পতিত মনুষ্যসকলৰ গীত গোৱা হৈছে তেওঁলোকে নিজেই ইয়াৰ অৰ্থ নাজানে আহ্বানো কৰে যে পতিতসকলক পাৱন কৰি তুলিবলৈ আহক কিয়নো এতিয়া হৈছে ৰাৱণ ৰাজ্য এইটো সন্তানসকলে জানে যে ভাৰতত দৈৱী স্বেচ্ছাচাৰী ৰাজ্য আছিল এতিয়া তোমালোকে স্বেচ্ছাচাৰী হ'বলৈ পুৰুষাৰ্থ কৰি আছা পিতাই কয় সন্তানসকল এতিয়া তোমালোক উভতি যাব লাগে পুৰণি পাপৰ হিচাপ নিষ্পত্তি কৰিব লাগে বেপাৰী লোকে প্ৰত্যেক 12 মাহৰ মূৰত পুৰণা হিচাপ শেষ কৰে ঘাটি বা লাভৰ হিচাপ উলিয়ায় এতিয়া তোমালোক সন্তানসকলে জানা যে ভাৰতত আমি আধা কল্প লাভত আধা কল্প ঘাটিত থাকোঁ অৰ্থাৎ আধা কল্প সুখ আধা কল্প দুখ পাওঁ তাৰ ভিতৰতো দুখ বহুত কমকৈ পাওঁ যেতিয়া তমোপ্ৰধান অৱস্থা হয় ব্যৱচাৰী ভক্তিত গুচি যাওঁ পিতাই বহি সন্তানসকলক বুজায় এতিয়া তোমালোক লাভত যাব লাগে ঘাটিৰ হিচাপ এতিয়া যোগ বলেৰে নিষ্পত্তি কৰিব লাগে তোমালোকৰ পাপৰ হিচাপ এতিয়া নোহোৱা হ'ব লাগে আকৌ সুখৰ হিচাপ জমা হোৱা উচিত যিমানে তোমালোকে মোক স্মৰণ কৰিবা সিমানে তোমালোকৰ পাপৰ হিচাপ ভস্ম হ'ব আকৌ পবিত্ৰ হৈ গীতাৰ জ্ঞান ধাৰণ কৰিব লাগে ইয়াত কোনো গীতাশাস্ত্ৰ শুনোৱা নহয় এই গীতাৰ জ্ঞান ভগৱানে দিছে এই সময়ত মনুষ্যৰ বুদ্ধি তমোপ্ৰধান হোৱাৰ কাৰণে পিতাক নাজানে সেইকাৰণে এওঁলোকক মাৰা বুলি কোৱা হয় তোমালোকে বুজোৱা যে ভাৰত পুণ্য আত্মা স্বেচ্ছাচাৰী সকলৰ জগত আছিল যিসকলৰ চিত্তও আছে ভাৰত সত্যযুগ আদিত বহুত চহকী আছিল আৰু যি ইছলাম বৌদ্ধ আদি ধৰ্ম আছে আৰম্ভণিত কম সংখ্যকেই থাকে ধৰ্ম প্ৰতিষ্ঠাপক আহিল আৰু এতিয়া যিসকল সেই ধৰ্মৰ আত্মা হ'ব তেওঁলোক আহি থাকে তেওঁলোক কোনো ৰাজ্যত নাহে নিজৰ ধৰ্মত আহে যেতিয়া লাখ কোটিৰ হিচাপত হৈ যায় তেতিয়া ৰজা ৰাণী আদি হয় ইয়াত তোমালোকৰতো আৰম্ভণিৰে পৰা ৰাজত্ব চলে সত্যযুগ আদিতেই লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল যেতিয়া স্বেচ্ছাচাৰী আছিল তেতিয়া ভাৰত মহান উচ্চ আছিল উচ্চতকৈ উচ্চ বুলি ভগৱানৰ গায়ন কৰা হয় তেওঁলোকে সত্য বুলি কয় তেওঁ আহি সঁচা জ্ঞান দিয়ে বাকী সকলোৱে পিতাৰ বিষয়ে মিছা জ্ঞান দিয়ে সকলোৱে স্মৰণ কৰে হে ঈশ্বৰ পিতা অৰ্থাৎ গডফাদাৰ কিন্তু পিতাক কোনেও নাজানে কেতিয়াবা তোমালোকে সোধা লৌকিক পিতাক জানেনে তেতিয়া এনেকৈ ক'ব জানো যে তেওঁ সৰ্বব্যাপী পিতা মানে পিতা
পিতাৰ পৰাতো উত্তৰাধিকাৰ পোৱা যায়। পিতাই বুজায়, মই কৈছোঁ, বৃহদৰ ৰচয়িতা মোক আহ্বানেই কৰে পতিত জগতলৈ। প্ৰলয়টো নহয়, এই গোটেইখন পতিত জগত। মই তোমালোক সন্তানসকলৰ বাবে আহিবলগীয়া হয়। তোমালোক সন্তানসকলকেই বুজাওঁ। মনুষ্যই শান্তিৰ বাবে গুৰু আদিৰ শৰণ লয়, কিন্তু তেওঁলোক সকলো হৈছে ভক্তি মাৰ্গৰ কাৰণে হঠযোগ আদি শিকায়। তাৰ দ্বাৰা কোনো বেহদৰ উত্তৰাধিকাৰ পাব নোৱাৰে। গুৰুৰ শৰণ লয়, তেওঁৰ পৰা অল্পকালৰ বাবে অলপ সুখ পায়। তেওঁলোক সকলো হৈছে হদৰ অৰ্থাৎ সীমিত সুখ দিওঁতা। বেহদৰ পিতা হৈছে বেহদৰ অৰ্থাৎ অসীমিত সুখ দিওঁতা। পিতাই মুক্তি জীৱন মুক্তিৰ উপহাৰ লৈ আহে। সত্যযুগত কেৱল এটাই ধৰ্ম থাকে। ইয়াততো কিমান অনেক ধৰ্ম আছে, বৃদ্ধি হৈয়েই থাকে। এতিয়া আকৌ ইমানবিলাক আত্মা শান্তিধামলৈ উভতি যাব। এয়া তোমালোক সন্তানসকলে সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান প্ৰাপ্ত কৰি আছা। পিতা হৈছে এই মনুষ্য সৃষ্টিৰ বীজৰূপ। তেওঁৰ গোটেই জ্ঞান আছে। সৰ্বব্যাপী বুলি ক'লে জ্ঞান বা ভক্তিৰ কোনো কথাই নাথাকে। ভগৱান সৰ্বব্যাপী হ'লে তেন্তে আকৌ ভগৱানৰ ভক্তি কৰাৰ কি দৰকাৰ? ভক্তি কৰে কিন্তু বুজি নাপায়। পাথৰ শিলগুটি সকলোতে ভক্তি কৰে। গংগাত কিমান স্নান কৰিবলৈ যায়। যদি গংগা পতিত পাৱনী হয় তেন্তে সকলো পাৱন হোৱা উচিত। মুক্তি জীৱন মুক্তি ধামলৈ যোৱা উচিত, কিন্তু কোনেও নাযায়। এজন গুৰু উভতি গ'লে তেতিয়া অন্য অনুগামীসকলকো লৈ যাব, কিন্তু নিজেও নাযায় আৰু অনুগামীসকলকো একো ক'ব নোৱাৰে। বহুত দেহ অভিমানত আছে। এনেকৈ কোনেও ক'ব নোৱাৰে যে মই নিৰাকাৰ পৰম পিতা পৰমাত্মা, তোমালোক সন্তানসকলৰ পিতা হওঁ, তোমালোকক লগত লৈ যাবলৈ আহিছোঁ। এনেকৈ কোৱাৰ অধিকাৰ পিতাৰহে আছে। এতিয়া পুৰণি সৃষ্টি এৰিব লাগে। সেইবাবে যোগবল নিশ্চয় কৰিব লাগে। গাফিলতি কৰিলে পদ নাপাব। তোমালোক সন্তানসকলে জানা যে বাবাই আমাক লায়ক কৰি আছে। যিসকল সন্তান নালায়ক হৈ যায় তেওঁলোক দেউলীয়া হৈ যায়। কল্পই কল্পই তোমালোকক 100% চহকী কৰি তোলো। পুনৰ ৰাৱণে তোমালোকক কঙাল কৰি দিয়ে। বুজিও পায় যে কথাটো ঠিকেই। এতিয়া যথাযথ কলিযুগৰ অন্ত সত্যযুগ আদিৰ সংগম। ধৰি লোৱা ঘৰৰ আয়ুস 100 বছৰ। যদি 25 বছৰ পাৰ হৈ গ'ল তেন্তে 4/1 ভাগ পুৰণা হ'ল। 50 বছৰ হ'লেতো পুৰণা বুলি নাম ৰাখি দিব। ইয়াতো 4টা ভাগ কৰা হয়, সতোপ্ৰধান, সতো, ৰজু, তমো। এতিয়া আকৌ এই পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টি হ'ব, অৰ্থাৎ গোটেই জগতে নতুন জন্ম পাব লাগে। এইখন হৈছে পুৰণি সৃষ্টি। পিতাই কয়, মই এতিয়া নতুন জন্ম দি আছোঁ। সৃষ্টি পুৰণিৰ পৰা নতুন হৈ গ'ল। তোমালোক আহিছা ৰাজযোগ শিকিবৰ বাবে। তোমালোকেও জানা যে এই নাটকত আমি ভাৱৰীয়া হওঁ। আমি আত্মাসকলো শৰীৰ ধাৰণ কৰি ইয়াত ভূমিকা পালন কৰিবলৈ আহোঁ। সৃষ্টিত এইটো কোনেও নাজানে। নিজকে ভাৱৰীয়া বুলি বুজিলেতো সৃষ্টিকৰ্তাৰ নিৰ্দেশকো জানি যাব। কেৱল ক'ব লাগে কাৰণেই কয় যে এয়া হৈছে কৰ্মক্ষেত্ৰ। কিন্তু কেতিয়াৰ পৰা খেল আৰম্ভ হ'ল, ইয়াৰ স্ৰষ্টা কোন, একোৱেই নাজানে। মনুষ্যইতো জানিব লাগে নহয় জানো? বাকী এই পৰস্পৰ যুদ্ধ কৰাটো মাউৰাসকলৰহে কাম। দেৱতাসকলক মাউৰা বুলি কোৱা নহয়। তাত হাই কাজিয়া নহয়েই। ইয়াত চোৱা, সন্তানে পিতাককো মাৰি পেলায়। সকলো পতিত ভ্ৰষ্টাচাৰী, সেইকাৰণে দুখ দি থাকে। আধা কল্প সম্পূৰ্ণ নিৰ্বিকাৰী দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। এতিয়াতো এগৰাকীও সম্পূৰ্ণ নিৰ্বিকাৰী নাই।
এতিয়া পিতাই তোমালোকক শ্ৰীমত দিয়ে, এই পুৰণি সৃষ্টি এতিয়া নাশ হ'ব, মই নতুন সৃষ্টি স্থাপন কৰিবলৈ আহিছোঁ। তোমালোকে প্ৰতিজ্ঞাও কৰা যে বাবা, আপুনি আহিলে তেতিয়া আমি অন্যৰ সংগ ত্যাগ কৰি একমাত্ৰ আপোনাৰ সংগ ল'ম। মোৰতো একমাত্ৰ বাবা, অন্য কোনো নাই। এতিয়া বাবা আহিছে, তেওঁ কয়, সন্তানসকল, দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি মোক স্মৰণ কৰা, ইয়াতে পৰিশ্ৰম আছে। এনেকৈ কয়, বাবা, আমি জানো এয়া যি মিত্ৰ সম্বন্ধীয় আদি আছে, এই সকলোবোৰ মৃতপ্ৰায় হৈ আছে। এই শৰীৰো নাশ হৈ যাব, পুৰণা হয়। এতিয়া আমি পুৰণা শৰীৰ এৰি নতুন শৰীৰ ল'মগৈ। পুৰণা শৰীৰৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰি যায়। আমি এতিয়া যাবলৈ ওলাইছোঁ। পুৰণি সৃষ্টি এতিয়া ভস্ম হ'ব। পিতাই বুজায়, পুৱাতে অৰ্থাৎ অমৃতবেলা উঠি এনেকুৱা চিন্তন কৰা, এতিয়া নাটক পূৰা হ'ল, আমি উভতি যাব লাগে। এতিয়া একমাত্ৰ পিতাৰহে শ্ৰীমতত চলিব লাগে। এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। সেইবাবে জীৱনতে সকলোৰে পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি এজনৰ সৈতে গঢ়িব লাগে। এই ক্ষেত্ৰত বহুত অভ্যাসৰ প্ৰয়োজন। অভ্যাসৰ বাবেই পিতাই কয়, পুৱাতে উঠা। দিনটোত শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰিব লাগে। ৰাতি অভ্যাস বৃদ্ধি কৰিব পাৰি। যিমান সময় পোৱা বাবাক স্মৰণ কৰা। বাবাৰ স্মৃতিত থাকি তোমালোকে যিমানেই খোজ কাঢ়ি নোযোৱা কিয় কেতিয়াও ভাগৰি নপৰা। যোগবলৰ আনন্দ থাকে। স্মৃতিত থকাৰ অভ্যাস থাকিলে তেতিয়া য'তেই নবহা কিয় স্মৃতি আহি যাব। খোৱাৰ সময়তো স্মৃতিত থাকিব লাগে। অদৰকাৰী বাৰ্তালাপ কৰিব নালাগে। পিতাৰ স্মৃতিৰেহে বিকৰ্ম বিনাশ হ'ব। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। এতিয়া উভতি যাব লাগে। সকলোৰে সদ্গতি দাতা, সকলোৰে চেষ্টাচাৰী কৰি তোলোতা, শান্তিৰ দেশলৈ লৈ যাওঁতা একমাত্ৰ পিতাই হয়। জন্ম জন্মান্তৰ তোমালোকে পিতা, শিক্ষক, গুৰু পালা, কিন্তু সেয়া সকলো হৈছে পাৰ্থিৱ, অৰ্থাৎ শাৰীৰিক। কোনেও দেহী অভিমানী হ'বলৈ নিশিকায়। এওঁতো বেহদৰ পিতা, জ্ঞানৰ সাগৰ হয়। যিসকল আত্মা আছে সকলোতে সংস্কাৰ ভৰপূৰ হৈ আছে। আকৌ শৰীৰ ধাৰণ কৰিলে সেয়া প্ৰকট হয়। এতিয়াতো তোমালোকৰ গোটেই নাটকখনৰ জ্ঞান আছে। বাকীটো সকলো মনুষ্য ঘোৰ অন্ধকাৰত আছে। গায়নো কৰা হৈছে। জ্ঞানৰূপী কাজল সদ্গুৰুৱে দিলে। গতিকে জ্ঞানৰূপী কাজল দিওঁতা হৈছে জ্ঞান সূৰ্য পিতা। সত্য যুগক দিন, কলি যুগক ৰাতি বুলি কোৱা হয়। আত্মাসকলে সেই নিৰাকাৰী পিতাক স্মৰণ কৰে। পিতাই বুজায়, মই তোমালোক সন্তানসকলক ব্ৰহ্মাৰ মুখৰ দ্বাৰা কল্পপূৰ্বৰ দৰে সকলো ভক্তি মাৰ্গৰ শাস্ত্ৰৰ ৰহস্য বুজাওঁ। এয়া সকলো ভক্তি মাৰ্গৰ সামগ্ৰী, যিবোৰ আধাকল্পৰ পৰা চলি আহি থাকে। মনুষ্যইতো কৈ দিয়ে যে এয়া পৰম্পৰাগতভাৱে চলি আহিছে। ৰাৱণকো পৰম্পৰাগতভাৱে দাহ কৰি আহিছে। যিবোৰ উৎসৱ পালন কৰে সেই সকলোবোৰ পৰম্পৰাগতভাৱে চলি আহিছে বুলি কয়। পৰম্পৰাৰ অৰ্থ কি সেইটো নুবুজে। সত্য যুগৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে। গতিকে মনুষ্য ঘোৰ অন্ধকাৰত আছে নহয় জানো? ভক্তি কেতিয়াৰ পৰা আৰম্ভ হ'ল, পাৱন কেতিয়া হ'ল একোৱেই নাজানে। ভগৱান পতিতক পাৱন কৰি তুলিবলৈ কেতিয়া আহিল। এনেকৈ কয়ো যে যীশুখ্ৰীষ্টৰ ৩,০০০ বছৰ পূৰ্বে স্বৰ্গ আছিল। কিন্তু তথাপিও অনেক মত আছে নহয়। কিমান মতে জগতত কাম কৰি আছে। পিতা আহি শ্ৰেষ্ঠ মত দিয়ে। শ্ৰীমতৰ দ্বাৰা তোমালোক শ্ৰেষ্ঠ তথা দেৱতা হোৱা। ৰুদ্ৰমালাও আছে। ৰুদ্ৰও নিৰাকাৰ ভগৱানেই হ'ল। তেওঁ হ'ল শ্ৰী শ্ৰী। দেৱতাসকলক কোৱা হ'ব শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ। এতিয়া তোমালোক সন্তানসকলে জানা যে শ্ৰী শ্ৰীৰ দ্বাৰা শ্ৰেষ্ঠ সৃষ্টি স্থাপন হয়। পিতা শ্ৰী শ্ৰী হৈছে শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ কৰি তোলোতা।
এই সকলোবোৰ কথা স্মৰণ কৰিব লাগে। কল্প পূৰ্বৰ সকলেহে বুজিব। এই জ্ঞান সকলো ধৰ্মাৱলম্বীৰ বাবে। সকলোকে পিতাই কয়, নিজক আত্মা বুলি বুজা। বেহুদৰ পিতাৰ পৰা কিমান সুখ পাই আছা। বেহুদৰ পিতা আহি ইমানবোৰ সন্তানসকলক তুলি লয়। এয়া মুখ বংশাৱলী নহয় জানো? কিমান অনেক বিজ্ঞা আছে যিসকল আকৌ দেৱতা হ'বগৈ। এয়া হৈছে ঈশ্বৰীয় কুল। ককা অৰ্থাৎ শিৱ বাবা হৈছে নিৰাকাৰ। তেওঁৰ সন্তানৰ নাম হৈছে প্ৰজাপিতা ব্ৰহ্মা। তেওঁৰ দ্বাৰা তুলি লয়। তোমালোক হৈছা ব্ৰাহ্মণ শিৱ বাবাৰ পৰিয়াল। আকৌ বৃদ্ধি হয়। এতিয়া তোমালোকৰ ১ নম্বৰ কুল। তোমালোকে সেৱা কৰা, সকলোৰে কল্যাণ কৰা। তোমালোকৰ জড় স্মাৰক মন্দিৰ সঠিকভাৱে নিৰ্মাণ কৰা আছে। ইয়াত তোমালোক চৈতন্য ৰূপত বহি আছা। জানা যে আমি পুনৰাই স্থাপনা কৰোঁ। ভক্তিত আমাৰ স্মাৰক মন্দিৰ নিৰ্মাণ কৰিব। শিৱ বাবা নথকাহেঁতেন তোমালোক ক'ত থাকিলাহেঁতেন? ব্ৰহ্মা বিষ্ণু শংকৰ ক'ত আছে? এতিয়া শিৱ বাবাই ৰচনা ৰচি আছে। প্ৰজাপিতা ব্ৰহ্মাৰ চিত্ৰ পৃথক হ'ব লাগে। ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কয়, কিন্তু তাৰ কোনো অৰ্থই নাই। তোমালোকে জানা পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। কৰণ কৰাৱনহাৰ হৈছে শিৱ বাবা। এই সকলোবোৰ কথা ধাৰণ কৰিবলগীয়া। শিৱ বাবাই স্বয়ং ৰাজযোগ শিকাই আছে, জ্ঞান দি আছে, সেয়েহে সেয়া ধাৰণ কৰিব লাগে। এই ক্ষেত্ৰত পবিত্ৰতা হৈছে প্ৰথম। সাহসো দেখুৱাব লাগে। গৃহস্থ ব্যৱহাৰত থাকি পবিত্ৰ হৈ দেখুৱাব লাগে। কোনো কোনো কন্যাক ৰক্ষা কৰিবৰ বাবেও বিবাহ কৰায়, যাক গন্ধৰ্ব বিবাহ বুলি কয়। আকৌ তাতো কোনোবা অকৃতকাৰ্য হৈ যায়। কিছুমান এনেকুৱাও আছে যিয়ে বিবাহ কৰি পবিত্ৰ হৈ থাকে। পবিত্ৰ হৈ আকৌ জানো বাবাই কৈছে পবিত্ৰ হৈ আকৌ জ্ঞানো আহৰণ কৰিব লাগে। ধাৰণ কৰি আনকো নিজৰ সমান কৰি দেখুৱালে তেতিয়াহে উচ্চ পদ পাব পাৰে। এই জ্ঞান যজ্ঞত বিঘিনিও বহুত আহে। এয়াতো সকলো হ'বই, নাটকত নিৰ্ধাৰিত হৈ আছে। বহুত কন্যাই কয়, আমি ধনেৰে কি কৰিম? তাতকৈতো বাচন মাজি ৰুটি খোৱাটোৱেই ভাল। পবিত্ৰ হৈতো থাকিম, কিন্তু বহুত সাহস লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ ১। ভোজন কৰাৰ সময়ত স্মৃতিত থাকিব লাগে। অদৰকাৰী বাৰ্তালাপ কৰিব নালাগে। স্মৃতিত থাকি পাপৰ হিচাপ নিষ্পত্তি কৰিব লাগে। ২ নম্বৰ। দিনত শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰি ৰাতি জাগি নিজে নিজৰ সৈতে বাৰ্তালাপ কৰিব লাগে। চিন্তন কৰিব লাগে যে এই নাটক এতিয়া পূৰা হ'ল, আমি এতিয়া উভতি যাওঁ, সেয়েহে জীৱনতে মমত্ব আঁতৰাই দিব লাগে। বৰদান ডবল অৰ্থাৎ দ্বৈত নিচাৰ স্থিতিৰ দ্বাৰা সদায় নিৰ্বিঘ্ন হওঁতা আৰু কৰি তোলোতা বিশ্ব প্ৰৱৰ্তক বাবাই কৈছে আৰু কৰি তোলোতা বিশ্ব পৰিৱৰ্তক হোৱা। বহলাই এনেদৰে কোৱা হৈছে, মালিক তথা বালক যেতিয়াই বিচৰা মালিকবোধৰ স্থিতিত স্থিত হৈ যোৱা আৰু যেতিয়াই বিচৰা বালকবোধৰ স্থিতিত স্থিত হৈ যোৱা। এইটো ডবল অৰ্থাৎ দ্বৈত নিচা সদায় নিৰ্বিঘ্ন কৰি তোলোতা হয়। এনেকুৱা আত্মাসকলৰ উপাধি হৈছে বিঘ্ন বিনাশক। কিন্তু কেৱল নিজৰ বাবে বিঘ্ন বিনাশক নহয়, গোটেই বিশ্বৰ বিঘ্ন বিনাশক। বিশ্ব পৰিৱৰ্তক হোৱা যি স্বয়ং শক্তিশালী হৈ থাকে, তেওঁলোকৰ সন্মুখত বিঘ্ন স্বতঃ দুৰ্বল হৈ যায়। শ্লোগান: নিজৰ ডবল লাইট স্বৰূপত স্থিত হৈ থাকা, তেতিয়া সকলো বোজা সমাপ্ত হৈ যাব। ওম শান্তি।